জয় শ্ৰী ৰাধা কৃষ্ণ। তুংগাভদ্ৰ নামৰ এখন সুন্দৰ নদীৰ পাৰত সৰ্ব বেদাজ্ঞ ব্ৰাহ্মণ আত্মদেৱ বাস কৰিছিল। তেওঁৰ পত্নীৰ নাম আছিল ধুন্দুলি। তেওঁৰ পত্নীৰ বহুত গুণ আছিল যদিও তেওঁ কুটিল স্বভাৱৰ আছিল। অৰ্থ আৰু ভোগ বিলাসৰ কোনো অভাৱ তেওঁলোকৰ নাছিল, কিন্তু তেওঁলোকৰ অশান্তিৰ মূল কাৰণ আছিল সন্তানৰ অভাৱ। তেওঁলোকে দান আদি বহুত পুণ্য কৰ্ম কৰিছিল যদিও সন্তান প্ৰাপ্তি হোৱা নাছিল। এদিন ব্ৰাহ্মণে অতিশয় ভাৰাক্ৰান্ত হৈ গৃহ ত্যাগ কৰি বনলৈ গ'ল। তৃষ্ণা নিবাৰণৰ কাৰণে জলাশয়ত পানী খাই তাতেই বহি থাকিল। বহুত সময়ৰ পিছত এক সন্ন্যাসী সেই জলাশয়লৈ আগমন ঘটিল। বিষণ্ণ মনে বহি থকা ব্ৰাহ্মণক দেখি সন্ন্যাসীয়ে তেওঁক প্ৰশ্ন কৰিলে, তুমি যে বিষণ্ণ মনে বহি আছা, ইয়াৰ কাৰণ কি? তেতিয়া ব্ৰাহ্মণে ক'লে, মোৰ নিজৰ কৰ্মফলৰ কাৰণে মই 7 জনমলৈ সন্তানৰ মুখ নেদেখো। মই এই জনমত যদি সন্তান লাভ কৰিব নোৱাৰো, তেনেহলে প্ৰাণ বিসৰ্জন দিম। সন্ন্যাসীয়ে বহুত বুজালে, কিন্তু কোনো কামত নাহিল। শেষত সন্ন্যাসীয়ে ব্ৰাহ্মণক এটা ফল দিলে আৰু ক'লে, এই ফলটো তুমি পত্নীক খাবলৈ দিবা। ইয়াৰ ফলত তুমি সন্তান লাভ কৰিব পাৰিবা। ইয়াকে কৈ সন্ন্যাসীয়ে সেই স্থান ত্যাগ কৰিলে। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। সন্ন্যাসীয়ে সেই স্থান ত্যাগ কৰাৰ পিছত ব্ৰাহ্মণে নিজ ঘৰলৈ উভতি আহিল আৰু পত্নীক ফলটো দি খাবলৈ ক'লে। কিন্তু কুটিল স্বভাৱৰ ব্ৰাহ্মণ পত্নীয়ে ভনীয়েকৰ লগত যুক্তি কৰি স্থিৰ কৰিলে যে ভনীয়েকৰ সন্তান জন্ম হ'লে সেই সন্তানকে নিজৰ সন্তান বুলি ব্ৰাহ্মণক দেখুৱাব। ভনীয়েকে এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰিলে। ভনীয়েকৰ পৰামৰ্শ মতে ধুন্দুলিয়ে সন্ন্যাসীয়ে দিয়া ফলটোৰ প্ৰমাণ পৰীক্ষা কৰি চাবলৈ এজনী গাই গৰুক ফলটো খুৱাই দিলে। যথাসময়ত ভনীয়েকৰ এক পুত্ৰ সন্তানৰ জন্ম হ'ল। পৰিকল্পনা অনুযায়ী ধুন্দুলিয়ে সেই সন্তানটোকে নিজৰ সন্তান বুলি ব্ৰাহ্মণক দেখুৱালে। ধুন্দুলিয়ে পুত্ৰৰ নাম ৰাখিলে ধুন্দুকাৰী। আনহাতে কিছুদিন পিছত গাই গৰুজনীয়েও এক মানৱ সন্তান প্ৰসৱ কৰিলে। এই সন্তান সৰ্বাংগ সুন্দৰ, দিব্যকান্তি আৰু নিৰ্মল আছিল। ইয়াকে দেখি ব্ৰাহ্মণ খুব আনন্দিত হ'ল। ঘটনাটোত সকলো আচৰিত হ'ল। দৈৱক্ৰমে এই ঘটনাৰ ৰহস্য কোনেও জনা নাছিল। গাই গৰুজনীৰ সন্তানটোৰ কাণ দুখন গৰুৰ কাণৰ নিচিনা হোৱাৰ কাৰণে ল'ৰাটোৰ নাম ৰাখিলে গোকৰ্ণ। গোকৰ্ণ খুব ডাঙৰ পণ্ডিত হ'ল, জ্ঞানী হ'ল, কিন্তু ধুন্দুকাৰী
সৎ পথত নগ'ল। অনাচাৰ, চোৰবৃত্তি, অত্যাচাৰ এই সকলোবোৰ বেয়া গুণে তাক গ্ৰাস কৰিলে। অস্ত্ৰ শস্ত্ৰ নি সি ঘূৰি ফুৰিছিল। সৰু ল'ৰা ছোৱালীবোৰক সি কুৱাত পেলাই দি আনন্দ লাভ কৰিছিল। পশু চিকাৰ কৰিছিল। ধুন্দুকাৰী এদিন নিজৰ মাক বাপেকক প্ৰহাৰ কৰি ঘৰৰ সা সম্পত্তিলৈ পলাই গৈছিল। পুত্ৰৰ এই কৰ্মত ব্ৰাহ্মণে বিলাপ কৰি কান্দিব ধৰিলে। সেই সময়ত সেই স্থানত গোকৰ্ণৰ আগমন হ'ল। পিতাকৰ এই অৱস্থা দেখি গোকৰ্ণই পিতাকক বহুত জ্ঞান দিলে আৰু প্ৰকৃত সুখৰ সন্ধান দিলে। পুত্ৰৰ উপদেশত প্ৰভাৱিত হৈ ব্ৰাহ্মণে ভগৱান শ্ৰীকৃষ্ণৰ শৰণাগত হৈ গৃহ ত্যাগ কৰিলে আৰু গোকৰ্ণয়ো তীৰ্থযাত্ৰাৰ কাৰণে ওলাই গ'ল। ব্ৰাহ্মণে ঘৰ ত্যাগ কৰাৰ পিছত ধুন্দুকাৰী মাকৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি ধুন্দুলি কুৱাত জাপ দি দেহ ত্যাগ কৰিলে। ধুন্দুকাৰী বহু কেইজনী তিৰোতা লগত ৰাখিছিল। সিহঁতক পোহপাল দিবৰ কাৰণে সি চুৰি কৰিবলৈ আৰম্ভ কৰিলে। এনেদৰে এদিন চুৰি কৰি অহাৰ পিছত তিৰোতাসকলে তাক শুই থকা অৱস্থাত হত্যা কৰিলে। কাৰণ তেওঁলোকে ভাবিছিল যে ধুন্দুকাৰীৰ লগত তেওঁলোকো ধৰা পৰিব আৰু শাস্তি ভোগ কৰিব লাগিব। ইয়াৰ ফলত ধুন্দুকাৰী নিজ কৰ্মফলৰ কাৰণে পেটজুনি লাভ কৰিলে। এই সংবাদ পাই গোকৰ্ণ আহি শ্ৰাদ্ধ আদি কৰ্ম কৰিলে। এদিন গোকৰ্ণই নিজৰ ঘৰত এক ভয়ানক প্ৰেতাত্মা দেখিবলৈ পালে। সি আছিল ধুন্দুকাৰী। সি ভায়েকক বাৰে বাৰে ভয়ংকৰ ৰূপ দেখাব ধৰিলে। গোকৰ্ণই তাৰ পৰিচয় জানিব বিচাৰিলে। তেতিয়া ধুন্দুকাৰী নিজৰ পৰিচয় দিলে আৰু স্বীকাৰ কৰিলে যে নিজৰ কুকৰ্মৰ কাৰণে সি প্ৰেতজনী লাভ কৰিছে। সি এইটোও ক'লে যে শত গয়া তীৰ্থয়ো তাক মুক্তি দিব নোৱাৰে। গোকৰ্ণই তাক উদ্ধাৰ কৰাৰ আশ্বাস দিলে। গোকৰ্ণই বহুত জ্ঞানী যোগীৰ লগত পৰামৰ্শ কৰিলে। সকলোৰে পৰামৰ্শ অনুসাৰে 7 দিন গীতা পাঠ কৰাৰ আয়োজন কৰিলে। এই আয়োজনৰ খবৰ পাই বহু পাপী তাপীৰ আগমন হ'ল। গোকৰ্ণই গীতা পাঠ আৰম্ভ কৰিলে। তেতিয়া সেই প্ৰেতাত্মা আহি সেই স্থানত উপস্থিত হ'ল। সি আহি 7টা গাঁঠি থকা এডাল বাঁহৰ মাজত সোমাই গীতা পাঠ শুনিবলৈ আৰম্ভ কৰিলে। এজন বৈষ্ণৱ ব্ৰাহ্মণক গোকৰ্ণই মুখ্য শ্ৰোতা হিচাপে লৈ গীতা পাঠ আৰম্ভ কৰিলে। প্ৰথম দিনাৰ গীতা পাঠ শেষ হোৱাৰ পিছত এটা আচৰিত ঘটনা ঘটিল। বাঁহডালৰ এটা গাঁঠি ফাটি গ'ল। এনেদৰে 7 দিনত 7টা গাঁঠি ভেদ কৰি ধুন্দুকাৰীয়ে 12টা স্কন্ধ শ্ৰৱণ কৰি পবিত্ৰ হ'ল আৰু প্ৰেতজনীৰ পৰা মুক্ত হৈ দিব্য দেহ ধাৰণ কৰিলে। এয়া হৈছে ভগৱদ গীতা শ্ৰৱণৰ মহিমা। ইয়াৰ মহিমা অসীম। ধুন্দুকাৰীয়ে শুদ্ধ মনোভাৱেৰে 7 দিনত 12টা স্কন্ধ শ্ৰৱণ কৰি প্ৰেত যোনিৰ পৰা মুক্ত হৈ দিব্য দেহ লাভ কৰিছিল। জয় গীতা। প্ৰভু শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক। জয় জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ
হৰে কৃষ্ণ।